নমস্কাৰ কৰ্মচাৰীলৈ দুটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথম খবৰটো হৈছে অসম চৰকাৰৰ কৰ্মচাৰীলৈ বিশেষতঃ স্পেচিয়েল লিভ প্ৰদান কৰা হৈছে। কোনসকল কৰ্মচাৰীয়ে লাভ কৰিব স্পেচিয়েল কেজুৱেল লিভ? আপোনালোকে নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। স্পেচিয়েল কেজুৱেল লিভ ইজ হিয়াৰ বাই এলাউড অন 21 March 2025 to the employees of the government of Assam from Tiwa community অর্থাৎ টিৱা কমিউনিটিৰ গভৰ্ণমেণ্ট এমপ্লয়িজসকলে পাব টু এটেণ্ড দি আপকামিং 13th চেণ্ট্ৰেল কনফাৰেন্স অফ টিৱা মেথমেটিকেল টুকুৰা হুইচ ইজ গোয়িং টু বি হেল্ড ফ্ৰম 21st to 23rd March 2025 জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰ মৰিগাঁও অৰ্থাৎ মৰিগাঁৱত অনুষ্ঠিত টিৱা কমিউনিটিৰ ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে স্পেচিয়েল কেজুৱেল লিভ লাভ কৰিব। দিছ হেজ দ্য এপ্ৰুভেল অফ দি কম্পিটেণ্ট অথৰিটি। গতিকে অত্যন্ত ভাল খবৰ টিৱা কমিউনিটিৰ গভৰ্ণমেণ্ট এমপ্লয়িজৰ কাৰণে তেওঁলোকে বিশেষ অৰ্থাৎ স্পেচিয়েল লিভ তেওঁলোকে লাভ কৰিব। এতিয়া আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰলৈ। ইতিমধ্যে ভাৰত চৰকাৰৰ যি ইউনাইটেড পেঞ্চন স্কিমৰ কাৰণে UPS গেজেট নটিফিকেশ্যন প্ৰকাশ পালে 19 মাৰ্চ 2025 তাৰিখে, যিহেতু 1 এপ্ৰিল 2025 পৰা কাৰ্যকৰী হ'ব আৰু ইয়াত কিছু পূৰ্বৰ যি ৰাজপত্ৰ বা আছিলে তাৰ লগত কিছু সংযোজনো ইয়াত হৈছে। 13টা চেপ্টাৰ আছে ইয়াত আৰু আজি বিশেষতঃ আমি আলোচনা কৰিম ইয়াত NPSত যেনেদৰে 60% উইথড্ৰ কৰিব পাৰি ইউনাইটেড পেঞ্চন স্কিমৰ ক্ষেত্ৰতো সেই অপশ্যনটো ইয়াত অনা হৈছে নতুন এই গেজেট নটিফিকেশ্যনত। গতিকে এতিয়া ইউনিফাইড পেঞ্চন স্কিম বা UPSৰ অধীনলৈ যোৱা কৰ্মচাৰীসকলে তেওঁলোকৰ অৱসৰৰ সময়ত তেওঁলোকে 60% উইথড্ৰ কৰিব পাৰিব, কিন্তু তাৰ ফলত কিছু চৰ্ত থাকিব। তেওঁলোকৰ যি নিশ্চিত পেঞ্চন সেই পেঞ্চনত হয়তো প্ৰভাৱ পৰিব পাৰে। গতিকে 60% যেনেদৰে NPSত উইথড্ৰ কৰিব পাৰি তেনেদৰে ইউনাইটেড পেঞ্চন স্কিমতো তেওঁলোকে চৰ্ত সাপেক্ষেহে উইথড্ৰ কৰিব পাৰিব। তাৰ ক্ষেত্ৰত নতুন এই গেজেট যি নটিফিকেশ্যন প্ৰকাশ পাইছে তাত কিছু কথা উল্লেখ কৰা হৈছে। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, কি কথা উল্লেখ কৰা হৈছে সকলোখিনি আমি ইয়াত আলোচনা কৰিম। গতিকে কৰ্মচাৰীৰ ফালৰ পৰা দাবী জনোৱা হৈছিল যেনেদৰে NPSৰ ক্ষেত্ৰত 60% পাছত যি জমা হয় সেই তাৰ উইথড্ৰ কৰিবৰ কাৰণে যিটো অপশ্যন আছিলে ইউনাইটেড পেঞ্চন স্কিমৰ ক্ষেত্ৰতো তাক অন্তৰ্ভুক্তিৰ কাৰণে জনোৱা হৈছিল। আৰু অৱশেষত যিখন 19 মাৰ্চ তাৰিখত গেজেট নটিফিকেশ্যন প্ৰকাশ পালে তাত এই কথাটো উল্লেখ কৰা হৈছে, অৰ্থাৎ যিসকল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী UPSৰ অধীনত তেওঁলোক আহিব বা তেওঁলোকে বিকল্প হিচাপে UPSক বাছি ল'ব, তেওঁলোকে অৱসৰৰ সময়ত তেওঁলোকৰ জমা যি টকা তাৰ 60% তেওঁলোকে উইথড্ৰ কৰিব পাৰিব। কিন্তু উইথড্ৰ কৰিলে তেওঁলোকে যিটো নিশ্চিত পেঞ্চন লাভ কৰিব তাত কিছু প্ৰভাৱ পৰিব, হয়তো কমি যাব, যিটো পেঞ্চন তেওঁ পাবলগীয়া আছিলে সেইটো তেওঁ কমি যাব। গতিকে এই ক্ষেত্ৰত কিছু চৰ্ত থাকিব। গতিকে আপোনালোকে নিশ্চয় দেখিছে UPS অভিন্ন কানুনী ৰূপ से विवाहित पति पत्नी जैसे भी हो पास यह विकल्प होगा कि वो अधिवर्षित सेवानिवृत्ति नियम 56J के तरफ से केंद्रीय सेवा की 1965 तरफ के रूप में जो जमा हुआ जी टका तार 60% তেওঁ উইথড্ৰ কৰিব পাৰিব, তেওঁ নমিনিয়ে বা পেঞ্চনাৰজনে নিজে তেওঁ উইথড্ৰ কৰিব পাৰিব। কিন্তু তেতিয়া তেওঁ কি হ'ব, যিটো তেওঁ নিশ্চিত পেঞ্চন পাব সেই পেঞ্চনৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব, অৰ্থাৎ তেওঁ যিটো পাবলগীয়া পেঞ্চন তাৰ পৰা কমি যাব। কিয়নো তেওঁ জমা টকাৰ ওপৰত ভিত্তি কৰি তেওঁ 25 বছৰ যেতিয়া ছাৰ্ভিচ কৰিব ন্যূনতম, তেতিয়া তেওঁ যিটো পেঞ্চন 50% পাব শেষৰ 12 মাহত, তেওঁ যদি 60% উইথড্ৰ কৰি দিয়ে তেতিয়াহ'লে তেওঁ যিটো পেঞ্চন তেওঁ পাবলগীয়া আছিলে বা ফেমিলি পেঞ্চন তেওঁ যিটো পাবলগীয়া আছিলে তাত কিছু তেওঁৰ প্ৰভাৱ পৰি যাব। গতিকে এই অপশ্যনটো ইয়াত দিয়া হৈছে। গতিকে পৰৱৰ্তী সময়ত সকলোখিনি কথা স্পষ্ট হ'ব। তথাপিতো আপোনালোকে নিশ্চয় দেখিছে ডাৰ্ক কৰি দিয়া হৈছে, যিখিনি কথা ইয়াত উল্লেখ কৰা হৈছে তাত চৰ্ত সাপেক্ষে আপোনাক 60% উইথড্ৰলৰ ব্যৱস্থাটো কৰা হৈছে। গতিকে NPSত যেনেদৰে 60% উইথড্ৰ কৰিব পাৰি আৰু পিছত 40% পৰা পেঞ্চন এটা দি থকা হয়, UPSত সেই কথাটো নাছিল, কিন্তু গেজেটত এই কথাটো উল্লেখ কৰা হৈছে যদি তেওঁ উত্তৰাধিকাৰী বা তেওঁ নমিনিয়ে যদি ইচ্ছা কৰে তেনেহ'লে চৰ্ত থাকিব কিছু, সেই চৰ্ত সাপেক্ষে তেওঁ জমা টকাৰ
কেইবাটাও স্কিমত যিটো হয় তেওঁ নিজা জমা থাকিব, চৰকাৰৰ থাকিব, কৰপাছ তিনিটা থাকিব, আটাইকেইটা মিলাই কিছু চৰ্ত সাপেক্ষে তেওঁ সেই 60% টকা যদি ইচ্ছা কৰে উইথড্ৰ কৰিব পাৰিব। কিন্তু যদি উইথড্ৰ কৰিলে কিছু প্ৰভাৱ পৰিব তেওঁ পাবলগীয়া পেঞ্চন বা ভৱিষ্যতে তেওঁ ফেমিলি পেঞ্চনত প্ৰভাৱ পৰিব। গতিকে এইখিনি সকলো নিৰ্ভৰ কৰিব তেওঁ পেঞ্চনাৰজন বা তেওঁৰ নমিনীৰ ওপৰত টকাটো তেওঁ উইথড্ৰ কৰে নে নকৰে। গতিকে অনাগত দিনত আশা কৰা হৈছে আৰু কিছু স্পষ্ট হ'ব। গতিকে নতুনকৈ প্ৰকাশ পোৱা গেজেটত এই বিষয়টো অন্তৰ্ভুক্তি হোৱাৰ লগে লগে আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব আৰু আপোনালোকে জনাব যে NPS, UPS আৰু OPSৰ ভিতৰত কোনটো পেঞ্চন আপুনি আটাইতকৈ সৰ্বোৎকৃষ্ট বুলি ভাবে, কোনটো বিকল্প আপুনি বিচাৰে, কোনটো পেঞ্চনৰ অধীনলৈ যাবলৈ আপুনি বিচাৰে। গতিকে এনেধৰণৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। আমি আপোনালোকক কৰ্মচাৰী পেঞ্চনৰ লগত জড়িত খবৰ দিবৰ কাৰণে চেষ্টা কৰিম। আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।